যিবিলাকে 3টা বাচ্চা থাকাৰ কাৰণে এবাৰ 10টো পালে অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব ঠিক কৈছো না নাই সেইকাৰণে এইটো কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল বাস্তাত 4টা হৈ গল 25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত না যায় আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আর 3 নম্বৰটো যদি আল্লাহ তোক লৰা নিদিয়া কৰ পৰা লৰা হ'ব সেইকাৰণে মই কৈছো 3টা 2টা আৰু এটা আৰু যদি জজা হলতো 4টাও হৈ যাব ঠিক আছে